প্ৰথমটো এখন জাপান অসম নহয়, এখন হৈছে জুবিন গাৰ্গ অসম। এইখন ফটো আঁতৰাই জুবিন গাৰ্গক হত্যা কৰা হৈছে আকৌ এবাৰ। আমি এইটো একো একচেপ্ট কৰিব নাই। আমি আকৌ এখন ছবি আকৌ বনাম। আমি ইয়াত আছো, আমি বিবোৰৰ ছাত্ৰ সমাজে আহিছো এইটো আগেইনষ্টত। আৰু এইখন অসম চৰকাৰ যোনখনে এই মৃত্যুটোলৈ হত্যাটোলৈ কি আছে তেহেঁতি একো একশ্যন নাই। তেহেঁতি কিয় ইমান ভয় খাই আছে আৰু প্ৰত্যেক কথা জুবিন গাৰ্গৰ কথালৈ তেহেঁতি ইমান কিয় ভয় কৰে? আমাক লাগে এইখন অসম চৰকাৰ লে চাইছে। আমি আছো ইয়াতে আৰু আমি এইখন আজি বনাই যাম, ইয়ালৈকে আছো সদায়। বাকী আমাৰ বিশাল চক এতিয়া মাৰ্চেল বৰুৱাই কৈছে মোক আকৌ যদি এৰেষ্ট কৰে তেতিয়া আমিও যাম। মাৰ্চেল বৰুৱাক এৰেষ্ট কৰিলে আমিও যাম। আমি আছো ইয়াত, আমাকো এৰেষ্ট কৰিব লাগিব। ইমানে কথা। মাৰ্চেল বৰুৱাক অকলে লৈ যাব নোৱাৰে, আমাকো গোটেই চবক লৈ যাব লাগিব। যিখন ছবি এখন ছবি নহয়, আমাৰ আৱেগ হয়। জুবিন গাৰ্গ জিন্দাবাদ। একেটাই কথাই সুধিবলৈ বিচাৰিছো, এতিয়া ক'ৰ পৰা আহিছে? আমি বিবোৰৰ পৰা আহিছো, বিবোৰৰ ছাত্ৰ সমাজ। যিহেতু বি বৰুৱাৰে জুবিন দা এসময়ৰ ছাত্ৰ আছিল, এটা আৱেগটো আছে। তাৰপাছত এখন ছবি জুবিন দাৰ মচি পেলোৱা হ'ল। গোটেই কথাটো তোমালোকে কেনেকৈ চাইছা ছাত্ৰ সমাজে? আমাক কোনো মন্ত্ৰী বা নেতাক আদৰিবলৈ আমাৰ অসমৰ যিজন ৰজা সেইজনৰ ছবি আজি মুচিবলৈ আমাৰ দৰকাৰ নাই। অসম চৰকাৰক এটা কথা স্পষ্টকৈ সকীয়াই দিছো যে এই কাম আৰু দুবাৰ যেন নকৰে আৰু যেন পুনৰবাৰ নকৰে। অসম চৰকাৰক স্পষ্টকৈ সকীয়নি জগাইছো। কোনে কৈছে? আজি যদি মিউনিচিপালিটি, আজি যদি পৌৰসভাই এই কামৰ কাৰণে যদি ৰেছপনচিবল নহয়, তেনেহ'লে কোনে অৰ্ডাৰ দিছে? কাৰ অৰ্ডাৰত এই কাম হৈছে? সেই উত্তৰটো আমাক লাগে। এতিয়া মেয়ৰে কয় মই গম নাপাওঁ, পইচা নাই ইমান কাম কৰিবলৈ আমাৰ। তাৰপাছত কোনে কৰি থৈ গ'লে কামটো? এইবিলাক এনেকুৱা উত্তৰ আমাক নালাগে, এনেকুৱা যুক্তি নোহোৱা উত্তৰ আমাক নালাগে। আমাক এটা যুক্তিৰ উত্তৰ দিব, আমাক উত্তৰ দিয়ক কোনে অৰ্ডাৰ দিছে আজি মুচিবলৈ। আজি 1 বছৰ নাই হোৱা, আজি সেই দিনটো আমি পাহৰা নাইতো, এতিয়াও আমি ন্যায় পোৱা নাইতো। সেই আমি ন্যায়ৰ কাৰণে এতিয়াও চিঞৰি আছোতো। আজি ন্যায়ৰ কাৰণে আমি চিঞৰিব ওলাই আহিব লগা হৈছে। আজি আকৌ আমি ছবি এখন মুচিবলৈ তাৰ কাৰণে আমি আকৌ আহিব লগা হৈছে। আমাৰ অসমৰ ৰজাৰ কাৰণে আমি আহিব লগা হৈছে। এনে অৱস্থা অসমক আমি কোনোপধ্যে মানিব নোৱাৰো। অসম চৰকাৰক স্পষ্টকৈ সকীয়ানি দিছো, এনেধৰণৰ ভুল যেন আকৌ আগন্তুক দিনত নকৰে। দেখিবলৈ পোৱা গৈছিল জুবিন গাৰ্গে অসমৰ কাৰণে ইমানখিনি কৰাৰ পাছতো এইখিনি সন্মান আচলতে আমি ক'ৰবাত দিয়া নাই নেকি জুবিন গাৰ্গক? দিয়া নাই মানে ডেফিনেটলি দিয়া নাই। প্ৰথম কথা যদি ক'বলৈ যাওঁ যে এইখন দেৱালৰ পৰা যে ছবিখন মুচিছে, এয়া ছবিখন মুচা হোৱা নাই। এয়া জুবিনৰ হত্যা দ্বিতীয়বাৰৰ বাবে প্ৰতিজন অসমীয়াৰ স্বাভিমান, প্ৰতিজন অসমীয়াৰ আৱেগক হত্যা কৰা হৈছে। কাৰণ কিয় জুবিনৰ ফটোখনক লৈ পেলাই আপত্তি আছিল নে? জুবিনৰ ফটোখনৰ তলত লিখা থকা কমৰেডছ নেভাৰ ডাই লিখি থকা সেই বাক্যটোক লৈ পেলাই আপত্তি আছিলে। ভয় খাইছে নেকি চৰকাৰে যদি ভয় খাইছে, কিহক লৈ পেলাই ভয় খাইছে? আজি জাপানৰ পৰা কোনোবা প্ৰধানমন্ত্ৰী আহিছে বা কোনো অন্য বিশিষ্ট ব্যক্তি আহক, আমাক নালাগে তেনেকুৱা ব্যক্তি। আমাৰ অসমৰ যোনজন ৰজা, আমাৰ যোনজন ভগৱান, প্ৰতিজনৰ অসমীয়া জাতীয় সম্পদ হয়, সেই সম্পদজনক মচি পেলাই কি দেখাব খুজিছে? আদৰিব খুজিছে নেকি? আমাৰ জাতীয় গছ কি হয়? হলং গছ হওক, জাতীয় যিবিলাক বস্তু সকলোবোৰ ফ্লাইঅভাৰ তলত ধুনীয়াকৈ অঁকা হৈ আছে। কিন্তু এই জুবিনৰ ফটোখনক লৈ পেলাই আপত্তি কি আছিলে? আজি জুবিনৰ ফটো মুচিছে, কালি জুবিনৰ কিবা এটা অন্য বস্তু ক্ষতি কৰিব, প্ৰতিজন অসমীয়াক হত্যা কৰি আছে। এয়া জুবিন আমি কেতিয়াও মানা নহয়। বিবৰুৱা কলেজৰ ছাত্ৰ সমাজ আমি আজি ওলাই আহিছো। প্ৰতিজন কলেজৰ পৰা, ইউনিভাৰ্চিটিৰ পৰা ওলাই আহিব। কালি পৰহিলে আমাৰ বিবৰুৱা দেৱালতো অঁকা হৈ আছে জুবিনদাৰ ফটো। সেই বুলি কি মুচি দিব নেকি? কিহৰ কাৰণে মুচি দিব? আৰু আজি আৱেগক হত্যা, স্বাভিমানক হত্যা। আজি আমি ওলাই আহিছো সকলোবোৰ, আমি মাত মাতি যাম, প্ৰতিজন অসমীয়াই থিয় হ'ম। জুবিন মাৰ্চেল বৰুৱাক কোন হয় চিনি নাপাওঁ বুলি কৈছে, আঁকি দিছে। আমাৰ পইচা নাই, কিবা নাই। এইবিলাক এজন ইমান ডাঙৰ ব্যক্তি এজনে এনেকুৱা তুলনীয়া মন্তব্য দিলে নহয়। এইবিলাক ইমান ডাঙৰ এজন হাই পষ্টত থকাৰ পিছত যদি এনেকুৱা ফটোৱা কিছুমান মন্তব্য দিয়া নহয়, সেয়া একদম একচেপ্ট কৰা নহয়। গতিকে ইয়াৰে বিধায়ক ক'ত? এই গণেশগুৰি সমষ্টিত যোনজন এই সমষ্টিটোৰ বিধায়কজন ক'ত? কোনে এলাও কৰিলে এইটো মুচিবৰ কাৰণে? যোনে মচিছে আমি তেওঁক ধৰি ৰাস্তাত কোবাম নেকি? যদি কোবাও তেতিয়া আমাক পুলিচে এৰেষ্ট কৰিব। তেতিয়াহ'লে যোনে মচিছে তেওঁলোকৰ ওপৰত একশ্যন কিয় ল'লে? সাহস ক'ত পালে? কোনে সাহস দিছে? তো সেনেকুৱা কিছুমান ষ্টেপ ল'ব লাগে। এতিয়া আমি যদি ক'বলৈ আহোঁ আজি আমাক এৰেষ্ট কৰিব, কিন্তু তেওঁলোকে যেতিয়া মুচিছে তেওঁলোকক এৰেষ্ট কৰিব সাহস নাই। কাৰণ কি তেওঁলোকৰ পিছফালে চৰকাৰ আছে। আজি অসম আৰক্ষীয়ে তেওঁ সকীয়নি দিছে মাৰ্চেল বৰুৱাক যে মাৰ্চেল বৰুৱা আহিব নালাগে, আমি আইনী ব্যৱস্থা ল'ম। কিয় ভয় খাইছে? আজি অসম আৰক্ষী আই মাতৃৰ সন্তান নহয় নেকি? আজি অসম আৰক্ষী কাৰ আণ্ডাৰত কাম কৰি আছে? অসম আৰক্ষীৰ মন নাযায় নেকি জুবিনৰ প্ৰতি ভাল পোৱা দেখাবৰ কাৰণে? অসম আৰক্ষী কি আই মাতৃ জুবিনৰ স্বাভিমান নাই নেকি অসম আৰক্ষীৰ হৃদয়ত? বহুত কিমান মুচিব এনেকুৱা ফটো? আমি হাজাৰবাৰ ৰাখিম। এনেকুৱা হাজাৰ হাজাৰ অসমীয়া, লাখ লাখ অসমীয়া ওলাই আহিব। প্ৰতিজন উজনি অসম, নামনি অসম, আজি মধ্য অসম, সকলো অসমীয়া ওলাই আহিব। গতিকে এনেকুৱা মুচি থাকক, আমি ওলাই আহিম। কিন্তু চৰকাৰ আজি আছে, কালিতো উখৰি যাবই। গতিকে সকীয়নি দিছোঁ চৰকাৰক, স্পষ্ট সকীয়নি। চৰকাৰ আপোনালোক হুঁচিয়াৰ হওক, এনেকুৱা নৱপ্ৰজন্ম সকলোবোৰ ওলাই আহিব। গতিকে আপোনালোক হুঁচিয়াৰ হওক। আজি আমি আহিছোঁ
কালি পৰহি আজি আকৌ আহিম আমি কলেজৰ সন্মুখত কৰিম ইউনিভাৰ্চিটিৰ সন্মুখত কৰিম গতিকে সেয়া সকিয়নি ইয়াৰ পৰা সকিয়নি জয় জুবিন দা জয় অসম জয় বি বৰুৱা এয়া দেখিবলৈ পোৱা গৈছে